राजयोगिनी जुलानी बहन जी, डॉक्टर विजय गुप्ता जी, राजयोगी डॉक्टर मृत्युंजय भाई जी, राजयोगिनी DK शिविका बहन जी, गुवाहाटी लोकसभा समष्टिर सांसद बिजुली कलिता मेधी डांगरियानी, आमार মাজত उपस्थित राजयोगिनी DK मौसुमी बहन जी, पुथिबिंद और उपस्थित राइज। ओम शांति। राजयोगिनी ब्रह्मकुमारी शिलादीदी जीर पवित्र स्मृति आयोजित এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হৈ মই তেখেতৰ মহান আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। এই বিশেষ অনুষ্ঠানত ব্ৰহ্ম বাবা দাদা লেখৰাজ গোপচাঁদ কৃপালিনীজীলৈও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে ব্ৰহ্মকুমাৰীৰ দৰে এই মহান সংগঠনৰ কাৰ্যকলাপ আগুৱাই নিয়া প্ৰতিগৰাকী দাদী আৰু দিদিলৈ মোৰ ভক্তি ভৰা প্ৰণিপাত জনাইছো। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰীৰ প্ৰতিষ্ঠাৰ মূল সূতা ৰাজযোগিনী ব্ৰহ্মকুমাৰী শিলাদিদি কেৱল এক ব্যক্তি সত্তাই নাছিল, তেখেত আছিল প্ৰকৃতপক্ষে এক অনুষ্ঠান সদৃশ। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গুৱাহাটী উপসংমণ্ডলৰ সঞ্চালিকা হিচাপে শিলাদিদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ আধ্যাত্মিক জীৱনত যথেষ্ট প্ৰভাৱ এৰি থৈ গৈছে। মাত্ৰ 10 বছৰ বয়সতে এই মহান অনুষ্ঠানৰ সৈতে জড়িত হৈ উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰীৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই যোৱা অৱদান সদায় চিৰস্মৰণীয় হৈ ৰব। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উপস্থিতিয়ে আমাৰ ৰাজ্যখনৰ আধ্যাত্মিক আৰু সামাজিক জীৱন সমৃদ্ধ কৰিছে। অসমৰ অন্যতম পুৰণি চহৰ প্ৰাগ ঐতিহাসিক কালৰ পৰা অপৰিসীম গুৰুত্ব লাভ কৰা তেজপুৰৰ পৰা 1976 চনত প্ৰজাপিতা ব্ৰহ্মকুমাৰীয়ে আমাৰ ৰাজ্যত আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰিছে। তেতিয়াৰ পৰাই ৰাজযোগিনী শিলাদিদিৰ নেতৃত্ব আৰু মাৰ্গদৰ্শনত এই সংগঠনে উত্তৰ পূৰ্বাঞ্চলত সক্ৰিয় সেৱা আগবঢ়াই আহিছে। পৰৱৰ্তী সময়ত গুৱাহাটী, শ্বিলং, মণিপুৰ, অৰুণাচল, আগৰতলা আৰু আনকি ঢাকাতো তেখেতে আধ্যাত্মিক সেৱা আগবঢ়াই আমাৰ সমাজ জীৱন সমৃদ্ধ কৰি থৈ গৈছে। গুৱাহাটীৰ পৰা মাউণ্ট আবুলৈ ৰথযাত্ৰা, মণিপুৰ ইটানগৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ পদযাত্ৰা, শাশ্বত যৌগিক খেতিৰ জৰিয়তে সম্পূৰ্ণ গ্ৰাম বিকাশ, সেউজ ভাৰত, স্বচ্ছ ভাৰত, মাদক দ্ৰব্য মুক্ত ভাৰতৰ দৰে পদক্ষেপকে ধৰি বহুতো সমাজ হিতৈষী কৰ্মৰাজিৰে ৰাজযোগিনী শিলাদিদিয়ে মানৱ সেৱাৰ উৎকৃষ্টতম নিদৰ্শন আমাৰ আগত থৈ গৈছে। তেখেতৰ নেতৃত্বতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বিস্তাৰ লাভ কৰা ধ্যান কেন্দ্ৰৰ বিশাল নেটৱৰ্কৰ জৰিয়তে প্ৰজাপিতা ব্ৰহ্মকুমাৰীয়ে শিক্ষানুষ্ঠানসমূহত মূল্যবোধৰ কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ অঞ্চলত এখন সুখী, সুখত আৰু শান্তিপূৰ্ণ সমাজ গঢ়াটো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। মানৱ জাতিৰ কল্যাণ আৰু উত্থানৰ বাবে বাস্তৱসন্মত পন্থা হিচাপে ৰাজযোগিনী শিলাদিদিয়ে বিশ্বজনীন আধ্যাত্মিক সত্যসমূহক নিজৰ জীৱনত প্ৰয়োগ কৰিছিল। তেখেতৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিক তেখেতৰ ব্যক্তিত্বৰ মমতা আৰু উদাৰতাই গভীৰভাৱে স্পৰ্শ কৰি গৈছে। ৰাজযোগিনী শিলাদিদিয়ে তেনে প্ৰতিগৰাকী ব্যক্তিৰে অন্তৰ্নিহিত প্ৰতিভা বিকাশ হোৱাত প্ৰবল ৰূপত অনুপ্ৰাণিত কৰিছিল। শিলাদিদিৰ নিষ্ঠা, দায়বদ্ধ সেৱা আৰু সকলোৰে প্ৰতি স্নেহে তেখেতক এগৰাকী মহান আধ্যাত্মিক সত্তালৈ ৰূপান্তৰ কৰিছিল।
সমগ্ৰ জীৱন মানৱ সেৱাত উৎসৰ্গা কৰি শ্ৰদ্ধাৰ শিলা দিদিয়ে অনন্ত ধামলৈ গতি কৰিলে। মই তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মানৱ জাতিৰ কল্যাণৰ বাবে সমৰ্পিত নিস্বাৰ্থ সেৱাৰ অনন্য অনুষ্ঠান প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ আদৰ্শ আৰু সেৱাৰ মাজতে ৰাজযোগিনী ব্ৰহ্মকুমাৰী শিলা দিদি আমাৰ সমাজ জীৱনত সদায় জীয়াই থাকিব। ৰাজযোগিনী শিলা দিদিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুষ্ঠিত এই কাৰ্যসূচীৰ মাধ্যমেৰে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ পবিত্ৰ চৌহদত উপস্থিত হ'বলৈ পাই মই নিজকে ধন্য মানিছো। যোৱা বছৰ মাউণ্ট আবুলৈ গৈ প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ আধ্যাত্মিক আৰু সামাজিক কৰ্মৰাজিক প্ৰত্যক্ষভাৱে দেখাৰ মোৰ সৌভাগ্য হৈছিল। এই মহান অনুষ্ঠানৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ হৈছিল 1930 চনত, যেতিয়া ব্ৰহ্ম বাবাই ধাৰাবাহিকভাৱে ঐশ্বৰিক অভিজ্ঞতা লাভ কৰিছিল। এই ঐশ্বৰিক অভিজ্ঞতাসমূহে তেখেতৰ জীৱন আৰু বিশ্বাসৰ ৰূপান্তৰ সাধন কৰিছিল। 1937 চনত ব্ৰহ্ম বাবাই তেওঁৰ শিষ্যৰ এটা সৰু দলৰ সন্মুখত যি আধ্যাত্মিক দৃষ্টিভংগী প্ৰকাশ কৰিছিল, সেই দৃষ্টিভংগী আজি সমগ্ৰ বিশ্বতে বিয়পি পৰি অসংখ্য মানুহৰ জীৱন স্পৰ্শ কৰিছে। ব্ৰহ্মকুমাৰীৰ দ্বাৰা পৰিচালিত ধ্যান কেন্দ্ৰ আৰু আধ্যাত্মিক কাৰ্যসূচীসমূহে এই মহান সংগঠনটোৰ অনন্য আধ্যাত্মিক দৰ্শন প্ৰচাৰ কৰাই নহয়, ইয়াৰ সংস্পৰ্শলৈ আহি বহুজনে আত্মসিদ্ধি আৰু ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ পথ প্ৰশস্ত কৰিছে। হিন্দু ধৰ্মৰ আধ্যাত্মিক বিশ্বাসৰ অনন্য মিশ্ৰণ আৰু বিভিন্ন ধৰ্মীয় আৰু দাৰ্শনিক পৰম্পৰাৰ সুকীয়া ব্যাখ্যাৰ ভিত্তিত গঢ় লোৱা ব্ৰহ্মকুমাৰী দৰ্শনে আমাক শিকায় কি ধৰণে আধ্যাত্মিক প্ৰজ্ঞা আৰু শান্তিৰ যুগলৈ এই পৃথিৱীক আমি ৰূপান্তৰ ঘটাব পাৰোঁ। ব্ৰহ্মকুমাৰীৰ ওম প্ৰতীকে ইয়াৰ আধ্যাত্মিক দৰ্শনক দৃশ্যমান ৰূপত উপস্থাপন কৰে। এই প্ৰতীকৰ কেন্দ্ৰবিন্দুটোৱে ঐশ্বৰিক সত্তাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ বিন্দু, ৰেখা, শিক্ষা আৰু বিদ্যই গুণ, ঐশ্বৰিক কৃতিত্ব, আধ্যাত্মিক জ্ঞান, জীৱনৰ চিৰন্তন চক্ৰকে ধৰি ব্ৰহ্মকুমাৰীৰ শিক্ষাৰ বিভিন্ন দিশ প্ৰকাশ কৰে। এই প্ৰতীকে ব্ৰহ্মকুমাৰীৰ মূল্যবোধ আৰু নীতিসমূহ প্ৰকাশ কৰাৰ লগতে ধ্যান আৰু আধ্যাত্মিক অনুশীলনৰ কেন্দ্ৰবিন্দু হিচাপে কাৰ্য সম্পাদন কৰে। ওম প্ৰতীকৰ গুৰুত্ব সম্পৰ্কে মুণ্ডক উপনিষদত প্ৰচুৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। সেই অনুসৰি অতীত, বৰ্তমান আৰু ভৱিষ্যত য'ত সমাহিত হৈ থাকে সেয়াই হৈছে ওম। ওম অথবা প্ৰণৱ হৈছে পৰম ব্ৰহ্মৰ একমাত্ৰ প্ৰতীক চিহ্ন। ওম হৈছে ব্ৰহ্মন, ওমেই হৈছে আধাৰ, ওমেই অবিনশ্বৰ, ওম আত্মা, ওম হৈছে পবিত্ৰ চৈতন্য, ওম হৈছে চেতনা আৰু সেইবাবে ওমেই সকলো। উপনিষদৰ এই শিক্ষাৰ প্ৰতিধ্বনি আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ শিক্ষাৰ মাজত শুনিবলৈ পাওঁ। ব্ৰহ্মকুমাৰীৰ শিক্ষাৰ কেন্দ্ৰীয় বিষয় হৈছে ৰাজযোগ ধ্যানৰ অভ্যাস। ধ্যানক আত্মা উপলব্ধিৰ আহিলা আৰু অন্তৰ্নিহিত ঐশ্বৰিক প্ৰজ্ঞা লাভৰ মাধ্যম হিচাপে বিবেচনা কৰা হয়। প্ৰতিজন ব্যক্তি হৈছে ভৌতিক শৰীৰৰ পৰা পৃথক এক চিৰন্তন সত্তা। ৰাজযোগীসকলৰ এই উপলব্ধিয়ে জীৱনটোক আত্মকেন্দ্ৰিকতাৰ পৰা আত্মনিৰ্দেশিত জীৱনলৈ ৰূপান্তৰৰ বাবে উৎসাহিত কৰে। মানৱ জাতিয়ে সন্মুখীন হোৱা অস্থিৰ পৰিৱেশৰ পটভূমিত ব্ৰহ্মকুমাৰীৰ শিক্ষা আজি অতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ব্ৰহ্মকুমাৰীয়ে যি বিশ্বব্যাপী শান্তি আৰু সম্প্ৰীতিৰ পোষকতা কৰে, বিভিন্ন সংস্কৃতি আৰু ধৰ্মৰ সংঘাত নিৰাময়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে,
পৰিৱেশ অনুকূল পদ্ধতিৰ প্ৰসাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে, প্ৰকৃতিৰ প্ৰতি সন্মান পোষণ কৰে তথা অধিক বহনক্ষম আৰু সুষম পৃথিৱীৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। এনেধৰণৰ মহান শিক্ষা আৰু জ্ঞানে ব্ৰহ্মকুমাৰী দৰ্শনক চহকী কৰিছে। ফলস্বৰূপে আধ্যাত্মিক উত্তৰণ আৰু ব্যক্তিগত পৰিৱৰ্তনৰ মানস কৰা বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পটভূমিৰ অনুগামীসকলৰ আকৰ্ষণ ব্ৰহ্মকুমাৰী দৰ্শনৰ প্ৰতি দিনক দিনে বৃদ্ধি পাইছে। প্ৰাচীন ভাৰতীয় শাস্ত্ৰ বেদ আৰু উপনিষদসমূহে আমাক সৃষ্টিৰ অনাদি আৰু অনন্ত তত্ত্বৰ বিষয়ে শিক্ষা দিয়ে। এক অৰ্থত ভাৰতীয়সকলৰ জ্ঞান চৰ্চাৰ সমস্ত নিৰ্যাস সঞ্চিত হৈ আছে বেদ আৰু উপনিষদসমূহত। সেই শাস্ত্ৰসমূহে ঘোষণা কৰিছে আমাৰ দেহৰ ভিতৰত এক আত্মাই বিৰাজ কৰে। ভাৰতীয় শাস্ত্ৰৰ বিদ্বান পণ্ডিত ঋষিমুনিসকলে সেইবাবে আত্মাৰ মাজতে সকলো জীৱনৰ উপস্থিতি দেখিবলৈ পোৱাৰ দৰে সকলো জীৱৰ মাজত আত্মাৰ উপস্থিতি দেখিবলৈ পায়। আত্মা দেহ নহয়, দেহ ধ্বংস হয়, কিন্তু আত্মা অমৰ। মই দেহৰ মাজত আছো, কিন্তু এই দেহ যেতিয়া মৰি যাব মই তেতিয়াও জীয়াই থাকিম। সেয়েহে হিন্দুৱে নিজক আত্মা বুলি বিশ্বাস কৰে। এই আত্মা যাক তৰোৱালে কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বতাহে শুকুৱাব নোৱাৰে। আত্মাৰ অবিনশ্বৰতাৰ উপৰি হিন্দুৱে বিশ্বাস কৰে যে ৰজা আৰু খেতিয়কৰ আত্মাৰ মাজত, ঋষি আৰু পাপীৰ আত্মাৰ মাজত, পৰুৱা আৰু হাতীৰ আত্মাৰ মাজত তথা গছ আৰু শিলৰ আত্মাৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰত্যেকটো আত্মা একো একোটা পৰিধিবিহীন বৃত্ত, যি বৃত্তৰ কেন্দ্ৰ দেহৰ মাজত অৱস্থিত। ঈশভাষ্য উপনিষদত কোৱা হৈছে আত্মা হৈছে মনৰো মন, কাণৰো কাণ, অৰ্থাৎ আত্মা কেন্দ্ৰৰো কেন্দ্ৰ। সেই কেন্দ্ৰ এটা দেহৰ পৰা অন্য দেহলৈ যোৱাৰ নামেই মৃত্যু। মানুহৰ আত্মা অনাদি, অমৰ, পূৰ্ণ আৰু সম্পূৰ্ণ। কেন্দ্ৰৰ পৰিৱৰ্তন বা এটা দেহৰ পৰা অন্য দেহলৈ যোৱাটোৰ মানেই মৃত্যু। আত্মাৰ বৰ্তমান অৱস্থা অতীতৰ কৰ্মৰ দ্বাৰা নিৰূপিত হয় আৰু আত্মাৰ ভৱিষ্যত বৰ্তমান কৰ্মৰ মাজেৰে নিৰূপিত হয়। আত্মা ব্ৰহ্মস্বৰূপ বুলি মন্তব্য কৰি স্বামী বিবেকানন্দই উল্লেখ কৰিছে যে জড় পঞ্চভূতত আবদ্ধ হৈ থকা আত্মাই যেতিয়া এই বন্ধন শৃংখলৰ পৰা মুক্ত হয় তেতিয়াই আত্মাই পূৰ্ণতা লাভ কৰে। এই পৰিত্ৰাণৰ অৱস্থা বুজাবৰ কাৰণে ঋষিসকলৰ ব্যৱহৃত শব্দটো হ'ল মুক্তি। এই মুক্তি হৈছে অপূৰ্ণতাৰ পৰা মুক্তি, মৃত্যু আৰু দুখৰ পৰা মুক্তি। ঈশ্বৰৰ কৰুণা হলে এই বন্ধন এৰাই যাব পাৰি। যি মানুহৰ হৃদয় পবিত্ৰ তেওঁৰ প্ৰতি এই ঈশ্বৰৰ কৰুণা হয়। গতিকে পবিত্ৰতাই তেওঁৰ কৰুণা লাভৰ উপায়। পবিত্ৰ নিৰ্মল মানুহে জীৱনতে ঈশ্বৰৰ দৰ্শন লাভ কৰে। ক্ৰমাগত সংগ্ৰাম আৰু সাধনাৰ দ্বাৰা সিদ্ধি লাভ কৰা, দিব্যভাৱে ভাৱান্বিত হৈ ঈশ্বৰৰ নিকটৱৰ্তী হোৱা আৰু তেওঁৰ দৰ্শন লাভ কৰি স্বৰ্গৰ পিতাৰ দৰে পূৰ্ণ হোৱাই হিন্দুৰ ধৰ্ম। আত্মাৰ অবিনশ্বৰতা আৰু মুক্তিৰ স্পৃহাৰ প্ৰতি লক্ষ্য ৰাখি সেইবাবে কথোপনিষদে মানৱ সমাজক ভয় আৰু দুখৰ পৰা মুক্তি হোৱাৰ মহৎ শিক্ষা প্ৰদান কৰিছে। আমি যেতিয়াই উপলব্ধি কৰিম যে আত্মা অবিনশ্বৰ, তেতিয়াই আমি ভয়হীন শোকৰহিত অৱস্থাত বাস কৰিম। কথোপনিষদে কৈছে যে মানুহৰ ভয় আৰু শোকৰ মূল উৎস হ'ল ভৌতিক শৰীৰৰ প্ৰতি থকা মানুহৰ অহৈতুক মোহ। ভৌতিক শৰীৰৰ সৈতে আমি নিজকে সংযুক্ত কৰি তোলাৰ অৰ্থই হৈছে ভয় আৰু শোকৰ অনন্ত চক্ৰৰ মাজত নিমজ্জিত হোৱা। সেইবাবে আমাৰ কৰণীয় হ'ল নশ্বৰ শৰীৰৰ প্ৰতি আসক্তি পৰিত্যাগ কৰি অবিনশ্বৰ আত্মাৰ উৎকৰ্ষ সাধন কৰা। সময় বাগৰাৰ লগে লগে মহান ধৰ্মীয় গ্ৰন্থৰ বিশ্লেষণৰ ভিত্তিত বিৱৰ্তন ঘটিলেও
ভাৰতৰ সনাতন সভ্যতা দৰ্শনৰ মূল তত্ত্ব সদায় অপৰিৱৰ্তনশীল। আমাৰ সনাতন সভ্যতাৰ এই চিৰস্থায়ী প্ৰজ্ঞাকে ব্ৰহ্মকুমাৰীসকলে বিশ্বব্যাপী আজি অধিক দৃঢ়তাৰে বিয়পাই দিবলৈ সক্ষম হৈছে। আমাৰ এই অঞ্চলত ভাৰতীয় সনাতন সভ্যতাক চিৰ শাশ্বত কৰি মানৱ সেৱাৰ মাধ্যমেৰে সনাতন সভ্যতাক অধিক জনমুখী কৰাৰ বাবে ৰাজকুমাৰী শিলাদিদিৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিম। আজিৰ এই সুন্দৰ দিনত ৰাজযোগিনী শিলাদিদিৰ জীৱনৰ প্ৰতিটো পবিত্ৰ কৰ্মকে আমি আকৌ এবাৰ সোঁৱৰণ কৰিম। উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মকুমাৰীৰ প্ৰসাৰৰ বাবে তেখেতে কৰা জীৱনজোৰা সাধনা ঈশ্বৰৰ পৰা প্ৰাপ্ত এক আধ্যাত্মিক বৰদান বুলিয়ে আমি অভিহিত কৰিম। শিলাদিদিৰ লগত কেইবাবাৰো মোৰ সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল। উত্তৰ গুৱাহাটীৰ ব্ৰহ্মকুমাৰীৰ জ্ঞান কেন্দ্ৰ স্থাপন কৰাৰ পৰা মাউণ্ট আবুলৈ মোক নিমন্ত্ৰণ কৰা বহু কেইবাৰ শিলাদিদিৰ সৈতে মোৰ সাক্ষাৎ হৈছিল আৰু প্ৰতিটো সাক্ষাৎতে তেখেতৰ অদ্বিতীয় আৰু আধ্যাত্মিক চেতনাক উপলব্ধি কৰাৰ আমাৰ সৌভাগ্য হৈছিল। শিলাদিদি আজি আমাৰ মাজত নাই, কিন্তু অবিনশ্বর আত্মাৰ মাজেৰে তেখেতে ইতিমধ্যেই নিশ্চয় পৰম ব্ৰহ্মৰ পৰম পদত স্থান লাভ কৰিছে আৰু য'তেই আছে তাৰ পৰাই শিলাদিদিয়ে আমাক পথ দেখুৱাব, আমাক জ্ঞানৰ সন্ধান কৰোৱাব আৰু আমাক সদায় ব্ৰহ্মকুমাৰীৰ পবিত্ৰ সেৱাত মনোনিৱেশ কৰিবলৈ উৎসৰ্গা কৰিবলৈ প্ৰেৰণা যোগাব। শিলাদিদিৰ আদৰ্শ আমাৰ মাজত সদায় চিৰ শাশ্বত হৈ থাকিব। মই আগতেই কোৱাৰ দৰে শিলাদিদিৰ মৃত্যু হোৱা নাই, শিলাদিদিৰ মুক্তি হৈছে। আত্মাৰ অবিনশ্বৰতা আৰু আত্মাৰ পৰমাত্মাৰ লগত মিলন সনাতন ধৰ্মৰ দুইটা সফল সাৰ্থক বাৰ্তা শিলাদিদিৰ ক্ষেত্ৰত প্ৰযোজ্য। তেখেতৰ মহান আত্মাই আমাক সদায় প্ৰেৰণা যোগাওক, ভাৰতখনক বিশ্ব শান্তিৰ এক মহান দ্বীপলৈ ৰূপান্তৰ কৰিবৰ বাবে তেখেতৰ জ্ঞান আৰু আদৰ্শই আমাক সদায় প্ৰেৰণা জনাব। পুনৰ এবাৰ ব্ৰহ্মকুমাৰীৰ লগত জড়িত আটাইকে আজিৰ এই শোকৰ ক্ষণত মই পুনৰ এবাৰ সকলোকে এটাই প্ৰেৰণা যোগাম যে শিলাদিদি আমাৰ পৰা আঁতৰি যোৱা নাই। তেখেতৰ জীৱনজোৰা সাধনা, তেখেতৰ জীৱনজোৰা বৰঙণি আমাৰ মাজত সদায় চিৰ শাশ্বত হৈ থাকিব। শোকৰ এই মুহূৰ্তটো আৰু নতুনকৈ কৰ্মত, নতুনকৈ ব্ৰহ্মকুমাৰীৰ জ্ঞান আৰু প্ৰজ্ঞাক জগত সভালৈ লৈ যোৱাৰ বাবে আমি সংকল্প কৰিম। নিজক পুনৰ এবাৰ ব্ৰহ্মকুমাৰীৰ আদৰ্শৰ বাবে আকৌ এবাৰ আমি নিজক আগবঢ়াই লৈ যাম। এই দুআষাৰেৰে ৰাজযোগিনী শিলাদিদিৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ওম শান্তি। ईश्वरीय विश्वविद्यालय में जो एक सहज राजयोग सिखाया जाता है। राजयोग एक ऐसी कला है जिस कला को सीखने पर हम अपने जीवन के अंदर शांति, आनंद, प्रेम, खुशी का अनुभव कर सकते हैं। वो क्या है? राजयोग क्या है? कई समझते योग करने के लिए हमें शरीर को व्यायाम देना पड़ेगा, हठ करना पड़ेगा, साधना करनी पड़ेगी। नहीं, राजयोग का दूसरा नाम सहज योग भी है, कर्म योग भी है। बस कर्म करते हुए हम किस तरह से जीवन व्यतीत कर सकते हैं वो सिखाया जाता है। जैसे आपने देखा है कमल का फूल है। कमल का फूल कीचड़ में है, जल में है, लेकिन जल से न्यारा है, कीचड़ से न्यारा है। कहते हैं रहो जगत में
जगत से न्यारा, जैसे गुलाब कांटों से न्यारा, कमल कीचड़ से न्यारा। तो हम सबको इस राजयोग की साधना सीखने के लिए केवल अंदर से अपने विचारों को बदलना होगा। हमारे विचारों के अंदर जो एक दूसरे के प्रति घृणा, नफरत, बुराई, अवगुण देखने का जो आदत पड़ गई है, उसका त्याग करना पड़ेगा। हम सबको सबके प्रति शुभ भावना रखनी होगी, शुभकामना रखनी होगी, उनके लिए पॉजिटिव सोचना पड़ेगा। किसी से भी नफरत नहीं, घृणा नहीं, सबको अपना भाई समझना है। बस इतना ही अगर हम समझ लेते हैं तो राजयोग का अभ्यास करना सहज हो जाता है। योग के लिए स्वयं को समझना होगा कि मैं कौन हूँ। मैं एक साधारण आत्मा नहीं, मैं एक शुद्ध आत्मा हूँ जो इस शरीर को चला रही हूँ, इस शरीर में विराजमान हूँ। अगर हमारे अंदर वो आत्मा, जिसको कोई लाइट कहता है, कोई शक्ति कहता है, कोई पावर कहता है, लेकिन उसमें हम विराजमान है आत्मा, उस आत्मा के विराजमान होने से शरीर की हर इंद्रिय कर्म करती है। यही हमारा आप सबसे रिक्वेस्ट है कि आप सब भी आएं, समझें, सीखें, लाभ लें। ओम शांति।